কেইটামান ডিটাৰমিনাৰ্ছ আছে যিকেইটা ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে ভুল কৰা দেখা যায়। আজি তেনে কেইটামান ডিটাৰমিনাৰ্ছৰ বিষয়ে কথা পাতিব ওলাইছো। আজি এইটো ভিডিঅ'ত আমি শিকিম ফিউ, এফিউ, ডিফিউ, লিটল, লিটল আৰু ডি লিটলৰ ব্যৱহাৰ। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডিটাৰমিনাৰ্ছনো কি সেয়া জানিবলৈ আপুনি আই বাটনত থকা লিংকত গৈ ভিডিঅ'টো চাই ল'ব বুলি আশা কৰিছো। অতি কম সংখ্যা আৰু নেতিবাচক অৰ্থ বুজাবলৈ আমি ফিউৰ ব্যৱহাৰ কৰিব লাগে। ফিউ কাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ফিউ ষ্টুডেণ্টছ এটেণ্ডেড দ্য ক্লাছ, অৰ্থাৎ অতি কম ছাত্ৰ-ছাত্ৰী আহিছিল আৰু যিটো শুনাত নেতিবাচক। কিছু সংখ্যা বা কেইটামান থকা বুজাবলৈ আমি এফিউৰ ব্যৱহাৰ কৰোঁ। এফিউক সাধাৰণতে ইতিবাচক অৰ্থত ব্যৱহাৰ কৰা হয়। এফিউ কাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয়। যেনে এ ফিউ ষ্টুডেণ্টছ এটেণ্ডেড দ্য ক্লাছ, অৰ্থাৎ কেইটামান ছাত্ৰ-ছাত্ৰী ক্লাছত আহিছিল। নিৰ্দিষ্ট সংখ্যাৰ বিষয়ে ক'বলৈ ডিফিউৰ ব্যৱহাৰ কৰা হয়। যেনে দি ফিউ ষ্টুডেণ্টছ হু ষ্টাডিড পাছড দ্য এক্সাম, সেইসকল ছাত্ৰ-ছাত্ৰী যিয়ে পঢ়িছিল তেওঁলোক পৰীক্ষাত উত্তীৰ্ণ হৈছে। অৰ্থাৎ ইয়াতে পঢ়া ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্টকে বুজোৱা হৈছে। অৰ্থাৎ আমি বুজিলো যে কাউণ্টেবল নাউন বা গণনা কৰিব পৰা বিশেষ্যৰ লগত ফিউৰ ব্যৱহাৰ কৰা হয়। এইবাৰ আমি লিটলৰ ব্যৱহাৰৰ বিষয়ে জানিম। অতি কম পৰিমাণ আৰু নেতিবাচক অৰ্থ বুজাবলৈ লিটলৰ ব্যৱহাৰ কৰা হয়। লিটল আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয়। ইয়াৰ আগতে আমি পাইছিলো ফিউৰ ব্যৱহাৰ। ফিউ আৰু লিটলৰ অৰ্থটো আচলতে একেই, কিন্তু ফিউক কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয় আৰু লিটলক আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে লিটল টাইম ইজ লেফ্ট ফৰ দ্য এক্সাম, মানে পৰীক্ষাৰ বাবে খুব কম সময় বাকী আছে। বাক্যটোত টাইম আনকাউণ্টেবল নাউন হোৱাৰ বাবে লিটলৰ ব্যৱহাৰ হৈছে। টাইমৰ সলনি ইয়াত যদি কাউণ্টেবল নাউন থাকিলহেঁতেন তেনেহ'লে এই বাক্যটোত লিটলৰ সলনি ফিউৰ ব্যৱহাৰ কৰা হ'লহেঁতেন। কাউণ্টেবল নাউনৰ লগত যিদৰে ফিউৰ ব্যৱহাৰ কৰা হয়, ঠিক তেনেদৰেই আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত কিছু পৰিমাণ আৰু ইতিবাচক অৰ্থ বুজাবলৈ লিটলৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে এ লিটল টাইম ইজ লেফ্ট ফৰ ৰিভিজন, মানে ৰিভিজনৰ বাবে খুব কম সময় বাকী আছে, কিন্তু ইয়ে নেতিবাচক অৰ্থ নুবুজায়। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত নিৰ্দিষ্ট পৰিমাণ যিটোৰ বিষয়ে আমি জানো বুজাবলৈ ডি লিটল ব্যৱহাৰ কৰা হয়। যেনে ডি লিটল মানি আই হেড ৱাজ স্পেণ্ট অন বুকছ, মোৰ যিখিনি পইচা আছিল সেইখিনি মই কিতাপত খৰচ কৰিলো। ইয়াত যিখিনি পইচা আছিল গোটেইখিনিকে বুজাইছে, গতিকে নিৰ্দিষ্ট কৰি দিয়াৰ বাবে ডি লিটল ব্যৱহাৰ কৰা হৈছে। লিটল আৰু ফিউৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানি চলিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে লিটল সদায় আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ হয় আৰু ফিউ কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ কৰা হয়। লিটল আৰু ফিউৱে একে অৰ্থ বুজায়, দুয়োটাই প্ৰায় নোহোৱাৰ অৰ্থটো বুজায়। লিটল আৰু ফিউৱে অকণমান থকাৰ কথা বুজায়, আনহাতে ডি লিটলে থকা গোটেইখিনিকে বুজায়। আশা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে আপুনি লিটল আৰু ফিউৰ মাজৰ পাৰ্থক্যটো বুজিব পাৰিছে। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। যদিহে আজিৰ ভিডিঅ'টো আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আমাৰ ভিডিঅ' সম্পৰ্কত আপোনাৰ কিবা ক'বলগীয়া থাকিলে আমাক কমেণ্ট কৰি জনাব। যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছৰ ভিডিঅ'টোত আকৌ লগ পাম। ধন্যবাদ।